গুড মৰ্ণিং সকলোকে পুনৰ নতুন এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আৰু আজি ভিডিঅ'টো খুব ধুনীয়া হ'বলৈ গৈ আছে আৰু আমাৰ লগত আছে আজি গুৰুজী। তেনেহ'লে বেছি দেৰি নকৰোঁ আৰু আমাৰ আজি ৱৰ্কআউটটো ষ্টাৰ্ট কৰোঁ। এখেতে হৈছে জিমৰ নাজন আৰু মোৰ গুৰু। ৱৰ্কআউটটো আৰম্ভ কৰাৰ আগতে ৱাৰ্ম আপটো সদায় আগত কৰি ল'ব। ৱাৰ্ম আপ নকৰাকৈ কেতিয়াও ৱৰ্কআউট আৰম্ভ নকৰিব। যিকোনো এক্সাৰচাইজ আৰম্ভ কৰাৰ আগতে কেনেকুৱা ধৰণৰ ৱাৰ্ম আপ কৰিব লাগে যদি আপোনালোকে মোৰ ভিডিঅ'ৰ জৰিয়তে চাবলৈ বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰিব। আজি মাৰিছোঁ চেষ্ট আৰু প্ৰথমতে ৱাৰ্ম আপ ছেট এটা লগাই লৈছোঁ। ৱাৰ্ম আপ ছেট কমপ্লিট কৰি এতিয়া আমি আহিছোঁ মেইন ছেটলৈ। আজি আমাৰ প্ৰথম এক্সাৰচাইজ হ'ল বেঞ্চ প্ৰেছ। আপোনালোকক এটা কথা ভিডিঅ'টিৰ মাজতে জনাই দিছোঁ। বহুতে ক'ব আপোনালোকক যে আমি যেনেকৈ এক্সাৰচাইজ কৰি আছোঁ তোমালোকেও এনেকৈ এক্সাৰচাইজ কৰিবা, ভাল ৰিজাল্ট পাবা। কিন্তু যদি আপোনালোকৰ জিম জইন কৰা বহুত টাইম হৈ গৈছে তেতিয়াহে এক্সাৰচাইজটো ফ'ল' কৰিবা। যদি আপুনি নতুনকৈ এডমিশ্যন লৈছে, মই আগৰ ভিডিঅ'টো কৈছিলোঁ যে আপোনালোকে সদায় ট্ৰেইনাৰৰ আণ্ডাৰত কৰিব। আৰু তাৰপিছতে আমি আহিছোঁ ছেকেণ্ড এক্সাৰচাইজ ইনক্লাইন ডাম্বেল প্ৰেছ। যিহেতু আপোনালোকে জানে কমপ্লিট এক্সাৰচাইজটো দেখাবলগীয়া হ'লে বহুত ভিডিঅ'টো দীঘলীয়া হৈ যায়, কিন্তু চিন্তা নকৰিব, এটা এক্সাৰচাইজ কেনেকৈ কমপ্লিট কৰিব লাগে নেক্সট ভিডিঅ'ত পাৰ্টকৈ আপোনালোকে পাই থাকিব। আপোনালোকে প্লিজ কমেণ্ট কৰিব, কাৰণ আপোনালোকে কমেণ্ট কৰিলেহে আমি ভাল ভাল ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। ছেকেণ্ড এক্সাৰচাইজ কমপ্লিট কৰি এতিয়া ধৰিছোঁ থাৰ্ড এক্সাৰচাইজ কেবল ফ্লাই। কেবল ফ্লাইৰ পিছতে পুছ আপ আৰু ডিক্লাইন প্ৰেছ মাৰি আজি এক্সাৰচাইজটো আমি কমপ্লিট কৰিলোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ। তো আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। তো আজিলৈ ইমানে, বাই বাই।